নমস্কাৰ মাই ডিয়াৰ ষ্টুডেণ্টছ, ৱেলকাম টু লাৰ্ণিং পইণ্ট আছাম। আজিৰ ভিডিঅ'টোত শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ক্লাছ 7ৰ ইংৰাজী বিষয়ৰ পাৰ্ট 2ত থকা দ্য ষ্টৰী অফ এম্পায়াৰ আকবৰ এণ্ড বীৰবল, মানে সম্ৰাট আকবৰ আৰু বীৰবলৰ কাহিনী নাইবা গল্পটোত থকা এই সম্পূৰ্ণ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু ভিডিঅ'টো চাই ভাল পালে তোমালোকৰ বন্ধু বান্ধৱৰ সৈতে শ্বেয়াৰ কৰিবা। আহাচোন দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। চোৱা, প্ৰথমতে এ নম্বৰ প্ৰশ্নটো দিয়া আছে, হোৱাট ৱাজ দ্য বেট বিটুইন আকবৰ এণ্ড বীৰবল। বেট মানে হৈছে বাজি, তাৰমানে আকবৰ আৰু বীৰবলৰ মাজত কি বাজি আছিল? তোমালোকে নিশ্চয় বাজি ধৰা, নহয় জানো? তো বীৰবল আৰু আকবৰ মাজত কি বাজি আছিল? তোমালোকে উত্তৰত লিখিবা, দ্য বেট বিটুইন আকবৰ এণ্ড বীৰবল ৱাজ ডেট নো ওৱান কুড ষ্টাণ্ড ইন আইচ কোল্ড ৱাটাৰ ফৰ ওৱান হোল নাইট। বীৰবল আৰু আকবৰৰ মাজত এইটোৱে বাজি আছিল যে মানে কোনো মানুহে বা কোনো ব্যক্তিয়ে গোটেই ৰাতি ঠাণ্ডা পানীত থিয় হৈ থাকিব নোৱাৰিব। ঠিক আছে। ইয়াৰ পিছত বি নম্বৰ প্ৰশ্নটো দিয়া আছে, হোৱাট ডিড বীৰবল চে। বীৰবলে কি কৈছিল? তোমালোকে উত্তৰত লিখিবা, বীৰবল ছেইড হিউমেন বিংছ উড ডু এনিথিং ফৰ মানি। বীৰবলে কৈছিল যে মানুহে বা মানুহ জাতিটো কি কৰে, টকাৰ কাৰণে সকলোখিনি কৰিব পাৰে। ঠিক আছে। ইয়াৰ পিছত 3 নম্বৰ প্ৰশ্নটো দিয়া আছে, হোৱাট ডিড আকবৰ আস্ক দ্য য়ং মেন। এই যুৱকজনক আকবৰে কি সুধিছিল? উত্তৰত লিখিবা, আকবৰ আস্কড দ্য য়ং মেন হাউ হি উড ষ্টাণ্ড ইন ছাচ আইচ কোল্ড ৱাটাৰ। তো আকবৰে এই যুৱকজনক সুধিছিল যে তেওঁ কেনেকৈ গোটেই ৰাতি এই ঠাণ্ডা পানীত থিয় হৈ থাকিল। নেক্সট কুৱেশ্যন নম্বৰ ডি, হোৱাট ডিড দ্য য়ং মেন চে। যুৱকজনে কি কৈছিল? উত্তৰত লিখিবা, দ্য য়ং মেন ছেড ডেট হি ৱাজ লুকিং এট দ্য স্মল লাইট কামিং ফ্ৰম ওৱান অফ দ্য প্যালেচ ৰুমছ। যুৱকজনে কৈছিল যে তেওঁ ৰাজপ্ৰসাদৰ এটা কোঠাৰ পৰা আহি থকা সৰু লাইট চাই আছিল। ঠিক আছে। ইয়াৰ পিছত চোৱা, ই নম্বৰ প্ৰশ্নটো দিয়া আছে, হোৱাট ডিড ওৱান অফ দ্য কৰ্টিয়াৰ্ছ চে। দৰবাৰীসকলৰ এজনে কি কৈছিল? উত্তৰত লিখিবা, ওৱান অফ দ্য কৰ্টিয়াৰ্ছ ছেড ডেট দ্য য়ং মেন ৰিচিভড ৱাৰ্মথ ফ্ৰম দ্য লাইট এণ্ড হি ডাজ নট ডিজাৰ্ভ 1,000 gold pieces। দৰবাৰীসকলৰ এজনে কৈছিল যে যুৱকজনে লাইটৰ পৰা গৰম লৈছিল আৰু সেয়ে তেওঁ এই 1000 টুকুৰা সোণ পোৱাৰ যোগ্য নহয়। পিছত চোৱা, তোমালোকৰ এফ নম্বৰ প্ৰশ্নটো দিয়া আছে, ৱাজ আকবৰ ৰাইট ইন চেণ্ডিং দ্য য়ং মেন এৱে উইদাউট গিভিং হিম দ্য প্ৰমিছড গোল্ড। তোমালোকে নিশ্চয় জানা, এই গল্পটোত সম্ৰাট আকবৰে কি কৈছিল? সম্ৰাট আকবৰে কৈছিল যে যদি কোনো ব্যক্তিয়ে গোটেই ৰাতি এই ঠাণ্ডা পানীত থিয় হৈ থাকিব পাৰে, তেনেহ'লে সেই ব্যক্তিগৰাকীয়ে কি কৰিব? 1000 টুকুৰা সোণ পোৱাৰ যোগ্যতা অৰ্জন কৰিব। তো এই কথা শুনি এই যুৱকজনে গোটেই ৰাতি ঠাণ্ডা পানীত থিয় হৈ আছিল। ঠিক আছে। কিন্তু এই যুৱকজনক এই সোণৰ টুকুৰা নিদি আকবৰে পঠিয়াই দিয়াটো ঠিক কৰিছে নেকি? তোমালোকক সুধিছে, ঠিক কৰিছে নেকি? তো ইয়াৰ উত্তৰ হ'ব, ঠিক কৰা নাই। তোমালোকে নো লিখিলে হৈ যাব, নো। ঠিক আছে। ইয়াৰ পিছত জি নম্বৰ প্ৰশ্নটো দিয়া আছে, হোৱাই ৱাজ বীৰবল ছেড। বীৰবল কিয় দুখী হৈছিল? বীৰবল কিয় দুখ কৰিছিল? উত্তৰত লিখিবা, বীৰবল ৱাজ ছেড বিকজ দ্য য়ং মেন ডিজাৰ্ভড those 1,000 gold pieces as he stood the whole night
ইন দ্য আইচ কোল্ড ৱাটাৰ। বীৰবলে দুখী হৈছিল কাৰণ এই মানুহজন, এই যুৱকজন গোটেই ৰাতি ঠাণ্ডা পানীত থিয় হৈ আছিলে আৰু তেখেত সোণ পোৱাৰ যোগ্য, 1000 টুকুৰা সোণ পোৱাৰ যোগ্য, কিন্তু ৰজাই এইটো নকৰিলে। তাৰ কাৰণে কি হৈছিলে, বীৰবলে দুখ পাইছিলে। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আৰু প্ৰশ্ন নাই, ইমানখিনিয়ে প্ৰশ্ন আছিলে। তো ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।